Hey guys, welcome to my channel. আজি আমি ডিসকাস কৰিম SSC GD 2025 বৰ্ষত হ'বলগীয়া এক্সামৰ জেনাৰেল নলেজ আৰু জেনাৰেল এৱাৰনেছৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক প্ৰিভিয়াছ ইয়াৰত আহিছিল 30টা কুৱেশ্যন আজি ডিসকাস কৰিম। গোটেইকেইটা কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰত আহিছিল SSC GDৰ কাৰণে। এইবিলাকে মোষ্ট ইম্পৰ্টেণ্ট হয়। আমি এটা ধাৰণা ল'ব পাৰোঁ যে যদি আমি SSC GD এক্সাম দিওঁ দেন এইবিলাক কুৱেশ্যন চাই এটা ধাৰণা ল'ব পৰা যায় এনেকুৱা কুৱেশ্যন আহিছিল, সেই হিচাপত ষ্টাডি প্লেন এটা কৰিব পৰা যায়। তো কুৱেশ্যন কেইটা ডিছকাছ কৰোঁ। কুৱেশ্যন কেইটা চাওক। ফাৰ্ষ্ট কুৱেশ্যন হৈছে ফিফা U17 বছৰ অনূৰ্ধ্ব মহিলা বিশ্বকাপ 2022ৰ মেচখন কোনখন ৰাজ্যত অনুষ্ঠিত হোৱা নাছিল? এইটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 গুজৰাট। নেক্সট কুৱেশ্যন, সংবিধানৰ 149 নং অনুচ্ছেদ দেশৰ বিষয়ে আলোচনা কৰা হৈছে। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 ভাৰত নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকৰ কাৰ্যকাল। অপশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ ভাৰত নিৰীক্ষক আৰু মহানিৰীক্ষকৰ কাৰ্যকাল। অপশ্যন নম্বৰ 3। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3 নীল নদীৰ দ্বাৰা নিষ্কাশিত পানীৰ গন্তব্যস্থল কি? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 ভূমধ্য সাগৰ। নেক্সট কুৱেশ্যন, কোনখন নদীক চাংপো বুলি কোৱা হয়? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 ব্ৰহ্মপুত্ৰ নদী। নেক্সট কুৱেশ্যন, ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ মাজত পাৰ্থক্য কি? ইম্পৰ্টেণ্ট হয়। ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ মাজৰ পাৰ্থক্য হ'ল এইটোৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ 3 ডেবিট কাৰ্ডে বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ ধন উলিয়ায়, আনহাতে ক্ৰেডিট কাৰ্ডে নিৰ্দিষ্ট সীমালৈকে ঋণ ল'ব পাৰে। অপশ্যন নম্বৰ 3 শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী বঁটা বিজয়ী গো কে কল্যাণ সুন্দৰাম পিল্লাই নামৰ ব্যক্তিজনৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী 2023 বঁটা লাভ কৰে। এইটো শুদ্ধ উত্তৰ হ'ব ভাৰত নাট্যম। অপশ্যন নম্বৰ 3 শুদ্ধ। নেক্সট কুৱেশ্যন, ৰাজ্যিক নিৰ্বাচন আয়ুক্ত কোনে নিযুক্তি দিয়ে? এইটো শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ 1 ৰাজ্যপাল। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যই 37 সংখ্যক ৰাষ্ট্ৰীয় গেমছ আয়োজন কৰিব পাৰে? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 গোৱা। নেক্সট কুৱেশ্যন, চৰকাৰে কালিদাস সন্মান হৈছে প্ৰতি বছৰে প্ৰদান কৰা এক সন্মানীয় কলা বঁটা। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, তলৰ কোনটোৰ টকাৰ বৈশিষ্ট্য নহয়? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 নষ্ট ক্ষমতা। নেক্সট কুৱেশ্যন, কাৰ আত্মজীৱনীৰ শিৰোনাম হৈছে বৰ্ণ এগেইন এণ্ড দ্য মাউণ্টেন এ হিষ্ট্ৰী অফ লজিং এভৰিথিং এণ্ড ফাইণ্ডিং ইউ বেক? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 অৰুণময় সিংহা। নেক্সট কুৱেশ্যন, হিমাচল প্ৰদেশ চৰকাৰে দুগ্ধ পালকৰ বাবে আৰম্ভ কৰা আঁচনিখনৰ নাম কি? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 সঞ্জীৱনী। নেক্সট কুৱেশ্যন, ভাৰতত ক্ষুদ্ৰ বিত্ত প্ৰতিষ্ঠানসমূহে মূলত জনসংখ্যাৰ কোনটো অংশক লক্ষ্য কৰি নহয়? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 কম আয়ৰ ব্যক্তি আৰু ক্ষুদ্ৰ ব্যৱসায়ী। নেক্সট কুৱেশ্যন,
গোটচৰাই এৰিনা জুনিয়ৰ বয়ছ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত জয় লাভ কৰে তেওঁ কোনখন ৰাজ্যৰ এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 মেঘালয়ৰ নেক্সট কুৱেশ্যন 1929 চনৰ 8 এপ্ৰিলত দলৰ দুজন বিপ্লৱীসকলৰ ভিতৰত কোনে কেন্দ্ৰীয় বিধানসভাত বোমা নিক্ষেপ কৰিছিল এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 ভগৱত সিং আৰু বুটুকেশ্বৰ দত্ত নেক্সট কুৱেশ্যন তলৰ উল্লেখ কৰা ছৌ নৃত্যশিল্পীগৰাকী চিনাক্ত কৰা যিয়ে সংগীত নাটক একাডেমী বঁটা 2021 2023 চনৰ ফেব্ৰুৱাৰী মাহত দিয়া লাভ কৰিছিল এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 ভুৱন কুমাৰ নেক্সট কুৱেশ্যন দেশৰ দুটা পৰম্পৰা আছে এটা হৈছে সংকীৰ্তন যিয়ে ভক্তিমূলক দিশ আৰু আনটো হৈছে ৰাছা এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 মণিপুৰী নৃত্য 30টা কুৱেশ্যন ডিছকাছ কৰা হ'ব তো 30টা কুৱেশ্যনে মোষ্ট ইম্পৰ্টেণ্ট হয় যিবিলাক প্ৰিভিয়াছত আহিছিল আমি প্ৰিভিয়াছৰ পৰা কুৱেশ্যন লৈছোঁ তো এটা আইডিয়া কৰিব পৰা যাব যাতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল প্ৰিভিয়াছত নেক্সট এক্সামত এনেকুৱা ধৰণৰে কুৱেশ্যন আহিব যদি ইয়াৰ পৰা কমন নপৰে তথাপিও এটা আইডিয়া ল'ব পৰা যাব কিজানি দুই এটা কমন পৰিবও পাৰে নপৰিবও পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু এটা আইডিয়া ল'ব পৰা যাব এনেকুৱা কুৱেশ্যন আহিব নেক্সট কুৱেশ্যন পূব ভাৰতত সৃষ্টিত হৈ থকা কেইবাটাও জনজাতীয় জনগোষ্ঠীত শাল গছে যথেষ্ট উৎপৰ্য লাভ কৰে উদাহৰণস্বৰূপে ঝাৰখণ্ডত গছজোপাৰ সন্মত উৎসৱ পালন কৰা হয় এইটো শুদ্ধ উত্তৰ হ'ব হৰহুল নেক্সট কুৱেশ্যন 2022 চনৰ অক্টোবৰ মাহত বিৰাট কোহলি T20 ক্ৰিকেট ইতিহাসত কিমান ৰান হৈছে মিষ্টেক হৈছে টাইপিং মিষ্টেক ৰান সম্পন্ন কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয় এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 11,000 নেক্সট কুৱেশ্যন ইয়াৰ ভিতৰত ইটা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 উত্তৰ প্ৰদেশ অপশ্যন নম্বৰ 3 উত্তৰ প্ৰদেশ নেক্সট কুৱেশ্যন তলৰ কোনটা আন্দোলন বংগত প্ৰতিষ্ঠিত হৈছিল এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 ৰামকৃষ্ণ মিছন RKM ৰামকৃষ্ণ মিছন নেক্সট কুৱেশ্যন 1947 চনৰ 15 আগষ্টত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিল্লীৰ লালকিল্লাৰ ডেছৰ ওপৰত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 লাহোৰী গেট নেক্সট কুৱেশ্যন মেণ্ডাৰিন ভাৰতৰ কোনখন চুবুৰীয়া দেশৰ চৰকাৰী ভাষা সেইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 চীন দেশৰ নেক্সট কুৱেশ্যন 1873 চনত কোনে কলা বিক্ৰিয়া কৌশলেৰে ৰং কৰা স্নায়ুৰ কলাৰ প্ৰথমখন ফটো বিকাশ কৰিছিল য'ত এটা গোটেই স্নায়ুকোষৰ বৰ্ণনা কৰা হৈছে এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 কেমিলো গল্গি নেক্সট কুৱেশ্যন ক্ৰেকিং দ্য কোড মাই জাৰ্নি ইন বলিউড নামৰ কিতাপখনৰ সহ লেখকসকলৰ ভিতৰত কোন আয়ুষ্মান খুৰানা নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ 40 নং অনুচ্ছেদৰ লক্ষ্য কি এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 নাগৰিকৰ ভাৱে ভাৰতৰ ভূখণ্ডৰ মাজেৰে একে ধৰণৰ নাগৰিক সংহিতা নিশ্চিতকৰণ
নেক্সট কুৱেশ্যন মধ্যযুগীয় লেটিন শব্দ কালিয়ামৰ পৰা উদ্ভৱ হোৱা পৃথিৱীখনৰ খোলাত সপ্তম প্ৰচুৰ ধাতুটোৰ নাম কি? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 পটাছিয়াম। নেক্সট কুৱেশ্যন তলৰ কোনটো সাঁতোৰৰ খেলৰ সৈতে জড়িত নহয়? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 প্লাণ্টি কৰ্নাৰ। সাঁতোৰৰ লগত জড়িত নহয়, এইটো ফুটবলৰ চাগে হ'ব, ফুটবলৰ লগত জড়িত। নেক্সট কুৱেশ্যন দেশৰ ভিতৰত এটা নিৰ্দিষ্ট সময়ছোৱাত মূল্য হ্ৰাসকে ধৰি অৰ্থনীতিত সামগ্ৰী আৰু সেৱাৰ মুঠ উৎপাদন জুখিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয়? এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 মুঠ ঘৰুৱা উৎপাদন GDP। নেক্সট কুৱেশ্যন শিখ সাহিত্যৰ মতে ভাৰতীয় চন্দ্ৰ মাহৰ পূৰ্ণিমা দিৱসত গুৰু নানক দেৱৰ জন্মবাৰ্ষিকী পালন কৰা হয়। অপশ্যন নম্বৰ 4 কাৰ্তিক। এইকেইটা আছিল 30টা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা প্ৰিভিয়াছ ইয়াৰত আহিছিল। যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰি লওক। বহুত এছএছচিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' দিয়া হ'ব জেনেৰেল এৱাৰনেছ আৰু জেনেৰেল নলেজৰ, আৰু ইয়াৰ উপৰিও বেছিৰ কাৰণে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন দিয়া হয়। ধন্যবাদ।